আজিৰ এই ভিডিঅ'টিত ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া এণ্ড ৰোল অফ ইণ্ডিয়াৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছিলো। ঠিক আছে, পাৰ্ট 1ত আমি 30টা কুৱেশ্যন আলোচনা কৰিছিলো। এতিয়া পাৰ্ট 2ত আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বি ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অৰ্থাৎ আমাক সুধিছিল যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিলে? কুৱেশ্যনটো চোৱা, আমাক কি সুধিছিলে? আমাক সুধিছিল যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? অপশ্যন এ গোপীনাথ বৰদলৈ, ডি চোৱা অপশ্যন বি দেৱকান্ত বৰুৱা, অপশ্যন নম্বৰ চি ফখৰুদ্দিন আলী আহমেদ আৰু অপশ্যন নম্বৰ ডি দিয়া আছিলে তৰুণৰাম ফুকন। আমাক কুৱেশ্যনত কি সুধিছিল যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম। কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে অপশ্যন কেইটা চোৱা আৰু যদিহে জানা আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কোনটো অপশ্যন ইয়াৰে কাৰেক্ট আনসাৰ হ'ব। কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো দেৱকান্ত বৰুৱা। ঠিক আছে, দেৱকান্ত বৰুৱাদেৱ আছিল। চোৱা, দেৱকান্ত বৰুৱা served as the president of the Indian National Congress from 1975 to 1977 অৰ্থাৎ দেৱকান্ত বৰুৱাদেৱে 1975 চনৰ পৰা 1977 চনলৈকে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে। ইম্পৰ্টেন্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিলে চোৱাচোন, কুৱেশ্যনটো আছিল যে চোৱা, the historic Mohammedan rebellion which weakened the Ahom kingdom before British entry originally started during the reign of which Ahom king অৰ্থাৎ ব্ৰিটিছৰ আগমনৰ পূৰ্বে আহোম সাম্ৰাজ্য দুৰ্বল কৰা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহ আচলতে কোনজন আহোম ৰজাৰ দিনত আৰম্ভণি হৈছিল? অৰ্থাৎ ব্ৰিটিছসকলৰ অহাৰ পূৰ্বে আহোম সাম্ৰাজ্য আগতে দুৰ্বল হৈছিল, হয়নে? গতিকে এই আহোম সাম্ৰাজ্য দুৰ্বল কৰা ঐতিহাসিক যি মোৱামৰীয়া বিদ্ৰোহ আছিল, এই মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল আমাক সুধিছে। বা চমুকৈ যদি আমি কুৱেশ্যনটো এনেকৈ দিব পাৰে যে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল, কুৱেশ্যনটো পৰীক্ষাত তোমালোক তেনেকৈও দিব পাৰে। এতিয়া আমি অপশ্যন বিলাক চাওঁ আহা। অপশ্যন চোৱা, অপশ্যন নম্বৰ 8 আছিলে চুকাফা, চুখামফা। ঠিক আছে, চুকাফা নহয় চুখামফা। অপশ্যন নম্বৰ বি স্বৰ্গদেউ লক্ষ্মী সিংহ, অপশ্যন নম্বৰ চি প্ৰমত্ত সিংহ আৰু অপশ্যন নম্বৰ ডি আছিলে গৌৰীনাথ সিংহ। ব্ৰিটিছৰ আগমনৰ পূৰ্বে আহোম সাম্ৰাজ্য দুৰ্বল কৰা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহ আচলতে কোনজন আহোম ৰজাৰ দিনত হৈছিল? এই মোৱামৰীয়া বিদ্ৰোহ হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। The first phase of the Mohammedan rebellion began in 1769 during the reign of লক্ষ্মী সিংহ। অৰ্থাৎ 1769 চনত লক্ষ্মী সিংহৰ যেতিয়া ৰাজত্বকাল চলি আছিল, সেই ৰাজত্বকালতে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভণি হৈছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো চোৱাচোন, কুৱেশ্যনটো আছিল যে who was the British officer killed during the ফুলগুৰি ধাৱা of 1861? 1861 চনৰ ফুলগুৰি ধাৱাৰ সময়ত নিহত হোৱা ব্ৰিটিছ বিষয়াগৰাকীৰ নাম কি আছিলে? 1861 চনৰ যি ফুলগুৰি ধাৱা আছিল, ঠিক আছে, সেই সময়ত নিহত হোৱা যিজন ব্ৰিটিছ বিষয়া আছিল তেওঁৰ নামটো কি হয় সুধিছে। অপশ্যন এ আছিলে লেফটেনেণ্ট সিংগাৰ, অপশ্যন নম্বৰ বি কেপ্টেইন ৱেলছ, অপশ্যন চি মিষ্টাৰ মেলভিল, অপশ্যন নম্বৰ ডি লৰ্ড লৰেন্স। ঠিক আছে, এতিয়া কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা, কাৰণ ফুলগুৰিৰ ধাৱাৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। ঠিক আছে, কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো লেফটেনেণ্ট সিংগাৰ। ঠিক আছে, চোৱা তেওঁৰ কেনেকে মৃত্যু হৈছিল এইখিনি লিখি দিছো। চোৱা, এছিষ্টেণ্ট কমিশনাৰ লিউটেনেণ্ট সিংগাৰ was killed by protesting peasants during the ফুলগুৰি uprising of 1861 অৰ্থাৎ 1861 চনৰ ফুলগুৰিৰ বিদ্ৰোহৰ সময়ত সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰৰ কি হৈছিল? মৃত্যু হৈছিল। কেনেকে মৃত্যু হৈছিল ইয়াত ধুনীয়াকে মই তোমালোক লিখি দিছো। ঠিক আছে, যাতে তোমালোকৰ ইয়াৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে আনসাৰটো ধুনীয়াকে লিখিব পাৰা। চোৱা, 1861 চনৰ অক্টোবৰ মাহৰ 18 তাৰিখে নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰ উত্তেজিত যিসকল কৃষক আছিল, ঠিক আছে, সেই কৃষকসকলক শান্ত কৰিবলৈ আৰু বিদ্ৰোহ দমন কৰিবলৈ তেওঁলোকে গৈছিলে ফুলগুৰিলৈকে গৈছিলে। কৃষকসকলৰ সৈতে হোৱা তৰ্কাতৰ্কি আৰু সংঘৰ্ষৰ ফলত তেওঁলোকে লাঠিৰে কোবাই সিংগাৰক হত্যা কৰি নদীত কি কৰিছিলে? পেলাই দিছিলে। অৰ্থাৎ সেই সময়ত কি আছিলে? নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। ঠিক আছে, গতিকে এতিয়াও কি কৰিছিলে? 1861 চনৰ অক্টোবৰ মাহৰ 18 তাৰিখে সেই কৃষকসকলক বা সেই বিদ্ৰোহ দমন কৰিবলৈ তেওঁলোকে গৈছিলে ফুলগুৰিলৈ গৈছিলে। আৰু সেই তালৈকে যোৱাৰ পিছত
তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ তৰ্কাতৰ্কি হৈছিল বা সংঘৰ্ষ হৈছিল, ঠিক আছে। ইজনৰ মাজত কি হৈছিলে, কাজিয়াৰ সূত্ৰপাত হৈছিল, ঠিক আছে। তেতিয়া কি কৰিছিল, এই যিসকল কৃষক আছিল সেই কৃষকসকলৰ কোনোবা এজনে কি কৰিছিলে, ছিংগাৰক হত্যা কৰিছিল আৰু হত্যা কৰি নদীত পেলাই দিছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 4, কুৱেশ্যনটো আছিল চোৱা, in which year was the civil disobedience movement temporarily suspended due to the Gandhi Arvind Pact? অৰ্থাৎ গান্ধী আৰউইন চুক্তিৰ বাবে আইন অমান্য আন্দোলন কোন চনত সাময়িকভাৱে স্থগিত কৰা হৈছিল, ঠিক আছে। গান্ধী আৰউইন চুক্তিৰ বাবে কি কৰা হৈছিলে, যিখন আইন অমান্য আন্দোলন আছিল, আইন অমান্য আন্দোলন সাময়িকভাৱে স্থগিত ৰখা হৈছিল। যে কিমান চনত স্থগিত ৰখা হৈছিল সেয়া আমাক সুধিছে। এতিয়া আমি অপচন বিলাক চাম। চোৱা, অপচন নম্বৰ 8 আছিলে 1930, অপচন নম্বৰ বি আছিলে 1931, অপচন সি 1932 আৰু অপচন নম্বৰ ডি আছিলে 1934। কোনটো অপচন কাৰেক্ট হ'ব জনোৱা তোমালোকে। গান্ধী আৰউইন চুক্তিৰ বাবে আইন অমান্য আন্দোলন কোন চনত সাময়িকভাৱে স্থগিত ৰখা হৈছিলে। ইয়াৰ কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো 1931 চনত গান্ধী আৰউইন যিখন পেক্ট আছিল, চুক্তি আছিল, ইয়াৰ বাবে আইন অমান্য আন্দোলন সাময়িকভাৱে কি কৰা হৈছিলে, স্থগিত ৰখা হৈছিলে, ঠিক আছে। চোৱা, the Gandhi Arvind Pact was signed in March 1931, leading to the temporary suspension of the civil disobedience movement. অৰ্থাৎ 1931 চনত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত আইন অমান্য আন্দোলন সাময়িকভাৱে স্থগিত কৰা হৈছিলে। তো ইয়াৰ বিনিময়ত ব্ৰিটিছ চৰকাৰে কৰিছিল এইবিলাক হিংসাত্মক যিবিলাক কাৰ্যকলাপ লিপ্ত নোহোৱা যিসকল ৰাজনৈতিক বন্দী আছিল, ঠিক আছে, হিংসাত্মক কাৰ্যকলাপত লিপ্ত নোহোৱা যিসকল ৰাজনৈতিকভাৱে বন্দী আছিল, ঠিক আছে, ৰাজনৈতিক কাৰণ যিসকলক বন্দী কৰিছিলে তেওঁলোকক মুক্তি দিবলৈ সন্মত হৈছিল। লগতে এই চুক্তিৰ পাছতে গান্ধীজীয়ে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিবলৈও মান্তি হৈছিল, ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট হয়, কাৰণ গান্ধীজীৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত বা প্ৰথম ঘূৰণীয়া মেজমেলত ক'ত তেওঁ উপস্থিত হৈছিল, ইয়াৰ ৰিলেটেড কুৱেশ্যন পৰীক্ষাত আহি থাকে। এতিয়া আমি কুৱেশ্যন নম্বৰ 5 টো চাম। কুৱেশ্যনটো আছিল যে হু লেড দ্য হিষ্টৰিক peasant uprising at Pothorugat in 1894 against British land revenue interest? অৰ্থাৎ আমাক সুধিছে যে 1894 চনত ব্ৰিটিছৰ ভূমিকৰ বৃদ্ধিৰ বিৰুদ্ধে পথৰুঘাটত হোৱা ঐতিহাসিক কৃষক বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। অৰ্থাৎ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ক'ত হৈছিলে, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কোনখন জিলাত হৈছিলে, দৰঙত হৈছিল, ঠিক আছে। আমাক সেইটো সোধা নাই, আমাক সুধিছিলে যে পথৰুঘাটত যি কৃষক বিদ্ৰোহ হৈছিল সেই কৃষক বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, ঠিক আছে। আৰু মনত ৰাখিবা কৃষক বিদ্ৰোহ কিহৰ কাৰণে হৈছিল, ভূমিকৰ বৃদ্ধি হোৱাৰ কাৰণে, ঠিক আছে। ভূমিৰ ওপৰত লোৱা কৰাৰ কাৰণে কৃষকসকলে এই যি পথৰুঘাটৰ বিদ্ৰোহ সেয়া কৰিছিলে, ঠিক আছে। আৰু ইয়াৰ নেতৃত্ব কোনে দিছিল সুধিছিল। অপচন চোৱা, লোকেল ৰাইজমেল, স্থানীয় ৰাইজমেল সমূহে। অপচন নম্বৰ বি মনিৰাম দেৱান, অপচন সি কুশল কোঁৱৰ, অপচন নম্বৰ ডি আছিলে পিয়লি ফুকন। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব সেয়া আমাক জনোৱা। অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব জনোৱা। ইকুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ 8 থকাটো লোকেল ৰাইজমেল, ঠিক আছে। সেই সময়ত কি কৰা হৈছিল, বিভিন্ন ধৰণৰ ৰাইজমেলসমূহ অনুষ্ঠিত কৰা হৈছিল, ঠিক আছে। তাত কোনো ধৰণৰ নেতৃত্ব কোনেও লোৱা নাছিল, ঠিক আছে। সকলো ৰাইজে উপস্থিত হৈছিল, কাৰণ কোনোবা নেতৃত্ব ল'লে কি কৰিছিলে, ব্ৰিটিছসকলে তেওঁক দমন কৰিছিল, বিভিন্ন শাস্তি দিছিলে, গতিকে সকলো ৰাইজে একেলগে ওলাই আহিছিল, ঠিক আছে, নিৰ্দিষ্ট ঠাইত। গতিকে স্থানীয় ৰাইজমেলসমূহ, ঠিক আছে, স্থানীয় যিবিলাক ৰাইজমেল আছিল তেওঁলোকে নেতৃত্ব দিছিলে। অৰ্থাৎ স্থানীয় যিবোৰ মানুহ আছিল সেই সকলো লোকসকলে একেলগে মিলি সেই বিদ্ৰোহ বিলাকৰ কৰিছিলে। চোৱা, the Pothorugat uprising was organized through traditional village assemblies known as ৰাইজমেল। পথৰুঘাটৰ বিদ্ৰোহ পৰম্পৰাগত ৰাইজমেলৰ জৰিয়তে সংগঠিত কৰা হৈছিল, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাবা, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যনটো আছিল who was the first Indian woman to become the president of the Indian National Congress? অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিলে সুধিছে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলাৰ নাম সুধিছে। অপচন চোৱা, এ এনি বেসাণ্ট, বি সৰোজিনী নাইডু, সি নেল্লী সেনগুপ্তা, ঠিক আছে। অপচন নম্বৰ ডি ইন্দিৰা গান্ধী। কোনটো অপচন কাৰেক্ট হ'ব, আমাক কি সুধিছে চোৱা, আমাক সুধিছিল যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিলে। বহুতে ইয়াৰ আনসাৰ ইন্দিৰা গান্ধী নহলে এনি বেসাণ্ট লিখিব, ঠিক আছে। কিন্তু ইয়াৰে এটা অপচনো কাৰেক্ট নহয়, কাৰেক্ট যিটো অপচন সেয়া হৈছে সৰোজিনী নাইডু, ঠিক আছে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিলে সৰোজিনী নাইডু। ইম্পৰ্টেণ্ট কুৱেশ্যন। সৰোজিনী নাইডু became the first Indian woman president of the Indian National Congress in 1925. 1925 চনত সৰোজিনী নাইডু ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি
হৈছিলে কুৱেশ্যন নম্বৰ 7 টো চাবা এতিয়া কুৱেশ্যনটো আছিল who was the dynamic leader from the Barak Valley of Assam who played and a central role in the Khilafat and non-cooperation movements ঠিক আছে আমাক সুধিছে যে অসমৰ বৰাক উপত্যকাৰ কোনগৰাকী নেতাই খিলাফত আৰু অসহযোগ আন্দোলনত কেন্দ্ৰীয় ভূমিকা পালন কৰিছিলে এইকেইটা কুৱেশ্যন যদিও তোমালোকৰ অলপমান টান যেন লাগিছে কিন্তু বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় ঠিক আছে ইমান ইজি কুৱেশ্যন আগৰ নিচিনা ইমান ইজি কুৱেশ্যন তোমালোকৰ পৰীক্ষাত নাহে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাই ল'বা ঠিক আছে সো অপচন বিলাক চোৱা এ আব্দুল মতিন চৌধুৰী বি মৌলানা মোহাম্মদ তৈবুল্লাহ অপচন সি স্যার সৈয়দ সাদুল্লাহ অপচন নাম্বার ডি অৰুণ কুমাৰ চন্দ্ৰ ঠিক আছে আমাক সুধিছিল অসমৰ বৰাক উপত্যকাৰ কোনগৰাকী নেতাই খিলাফত আৰু অসহযোগ আন্দোলনত কেন্দ্ৰীয় ভূমিকা পালন কৰিছিলে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ 8 থকাটো আব্দুল মতিন চৌধুৰী হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ Abdul Motin Chaudhary actively participated in the Khilafat and non-cooperation movements in Barak Valley. অর্থাৎ আব্দুল মতিন চৌধুৰীয়ে বৰাক উপত্যকাত খিলাফত আৰু অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা তেওঁ পালন কৰিছিলে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটো চোৱা in which year was the Ahom Sabha founded ঠিক আছে আহোম সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল বুলিছে ইম্পৰ্টেন্ট কুৱেশ্যন হয় পৰীক্ষাত আহি থাকে আহোম সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচন চোৱা A 1893 B 1905 C 1921 অপশন নাম্বার ডি 1935 এটা কোনটো অপশন কারেক্ট হ'ব তোমালোকে আমাৰ জনোৱা ঠিক আছে চোৱা আহোম সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল অপশন নাম্বার এ কারেক্ট আনসার হ'ব 1893 ঠিক আছে চোৱা আহোম সভা was founded in 1893 at Sibsagar for social and educational upliftment অৰ্থাৎ 1893 চনত শিৱসাগৰত সামাজিক আৰু শিক্ষাগত উন্নয়নৰ উদ্দেশ্যে আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া এনেকৈ কোৱেশ্যন দিব পাৰে যে আহোম সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল এটো লিখি দিছো মনত ৰাখিবা পদ্মনাথ গোহাঁই বৰুৱা আছিল আহোম সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ইম্পৰ্টেন্ট কোৱেশ্যন হয় এটো এতিয়া আমি নেক্সট কোৱেশ্যনটো চাম কোৱেশ্যন নম্বৰ 9 কোৱেশ্যনটো চোৱা who among the following from Assam was a member of the Constituent Assembly of India মাকুদিছে যে সংবিধান সভাৰ সদস্য তলৰ কোনগৰাকী অসমীয়া নেতা আছিল সংবিধান সভাৰ সদস্য তলৰ কোনগৰাকী অসমীয়া নেতা আছিল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন পেপাৰতে এই কোৱেশ্যনটো আহিছিল অপচন চোৱা গোপীনাথ বৰদলৈ বি স্যার সৈয়দ মোহাম্মদ সাদুল্লাহ অপচন সি জে জে এম নিকোলাস ৰয় অপচন ডি অল অফ দা এবাভ ওপৰ আটাইগৰাকী দেখোনটো অপচন কাৰেক্ট হ'ব প্ৰায় 99% এই কোৱেশ্যনৰ আনসাৰ ভুল কৰে তে কমেন্ট সেকশনত জনাওচোন কোনটো অপচন কাৰেক্ট হ'ব সংবিধান সভাৰ তলৰ কোনগৰাকী অসমীয়া নেতা আছিল কারেক্ট যেটো আনসার এয়া হ'ব অপচন নাম্বার ডি থকাটো অল অফ দা এবাভ ওপৰৰ আটাইগৰাকী ঠিক আছে এটা তোমালোকে বহুতে ভাবিব পাৰা যে এইটোৰ নামটো কেনেকৈ হ'ব পাৰে জে জে এম নিকোলাস ৰয় তেওঁনো কেনেকৈ হ'ব পাৰে হয়নে একে লিখি দিছো তোমালোকে চোৱা all these leaders from Assam contributed to the framing of the Indian Constitution অৰ্থাৎ এই সকলো নেতাই ভাৰতীয় সংবিধান ৰচনাত তেওঁলোকৰ অৱদান আগবঢ়াইছিল এতিয়া গোপীনাথ বৰদলৈদেৱে কেনেকৈ অৱদান আগবঢ়াইছিল তেওঁ কি কৰিছিল অসমৰ প্ৰতিনিধি হিচাপে সংবিধান সভাত সক্ৰিয় ভূমিকা লৈছিল আৰু চোৱা অপচনত আছিল সৈয়দ মোহাম্মদ সাদুল্লাহ তেওঁ সংবিধানৰ অতি গুৰুত্বপূৰ্ণ যি খসৰা কমিটি আছিল ড্ৰাফটিং কমিটি যি আছিল এই ড্ৰাফটিং কমিটিৰ একমাত্ৰ অসমীয়া সদস্য আছিল জে জে এম নিকোলাস ৰয় তেওঁ পাৰ্বত্য অঞ্চলৰ প্ৰতিনিধি হিচাপে সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰস্তুত কৰা তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল গতিকে এই কোৱেশ্যনটিৰ অপচন নাম্বাৰ ডি অল অফ দা এবাভ কাৰেক্ট আনসাৰ হ'ব কোৱেশ্যন নম্বৰ 10 চোৱা দা পাৰ্টিশন অফ বেংগল ওয়াজ অফিচিয়েলি annulled in which year অৰ্থাৎ বংগভংগ কোন চনত আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছিল এটা সব কোৱেশ্যনটো অলপমান বেলেগ ধৰণে সুধিছে বংগভংগ কেতিয়া হৈছিল কথা নাই আমাক কি সুধিছে বংগভংগ কোন চনত আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছিল সেয়াহে আমাক সুধিছে গতিকে অপচন চোৱা এ 1907 বি 1911 সি 1915 অপচন নম্বৰ ডি আছিল 1919 এটা কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা আমাক সুধিছিল বংগভংগ কোন চনত আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছিল কোৱেশ্যনটোৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো 1911 চনত বংগভংগ আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছিল The partition of Bengal was cancelled in 1911 due to strong opposition from the Swadeshi movement. অৰ্থাৎ 1905 চনত ভাইসৰয় লৰ্ড কাৰ্জনৰ অধীনত বংগ বিভাজন কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল মনত ৰাখিবা এডুকেশ্যন ইম্পৰ্টেন্ট হয় বংগ বিভাজন কাৰ্যকৰী কেতিয়া হৈছিল বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল 1905 চনত মই ওপৰত লিখি দিছো 1905 ত কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল ঠিক আছে আৰু তেতিয়া কাৰ দিনত কাৰ্যকৰী কৰা হৈছিল এখন ভাইসৰয় কোন আছিল লৰ্ড কাৰ্জন আছিল ঠিক আছে
আৰু ইয়াৰ বিৰুদ্ধে গোটেই দেশজুৰি কি হৈছিল স্বদেশী আন্দোলন ঠিক আছে গঢ়ি উঠিছিল স্বদেশী মুভমেন্ট গঢ়ি উঠিছিল আৰু এই প্ৰবল জনমত আৰু প্ৰতিবাদৰ আগত নথি স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে কি কৰিছিলে 1911 চনত ঠিক আছে 1911 চনত এইখন কি কৰিছিলে বাতিল কৰিছিলে ঠিক আছে এইখিনি চোৱা স্বদেশী আন্দোলনৰ তীব্ৰ প্ৰতিবাদৰ ফলত 1911 চনত বংগভংগ বাতিল কৰা হৈছিলে ইম্পৰ্টেন্ট কুৱেশ্যন হয় এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যনটো আছিল Who was the leader of the historic 1828 revolt against British rule in Assam? ঠিক আছে কি দিছে চোৱা আমাক সুধিছে যে Who was the leader of the historic 1828 revolt against British rule in Assam? অৰ্থাৎ অসমত 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ নেতা কোন আছিল অপচন এ চোৱা গমধৰ কোঁৱৰ অপচন বি চোৱা পিয়লি ফুকন অপচন সি চোৱা ৰূপচন্দ্ৰ কোঁৱৰ অপচন নম্বৰ ডি জিউৰাম দুলীয়া বৰুৱা ঠিক আছে জেউৰাম হৈ আছে জিউৰাম দুলীয়া বৰুৱা কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ 8 থকাটো গুমধৰ কোঁৱৰ ইম্পৰ্টেন্ট কুৱেশ্যন হয় ঠিক আছে এর কিমান ধৰণৰ উঠা উঠিছিল 1828 চনত ঠিক আছে এই কাৰণে কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় প্ৰায় পৰীক্ষাত আহি থাকে চোৱা গুমধৰ কোঁৱৰ led the first organized anti-British revolt in Assam in 1828 after the British did not restore Ahom rule properly অৰ্থাৎ 1828 চনত গুমধৰ কোঁৱৰে অসমত প্ৰথম সংগঠিত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব দিছিল অৰ্থাৎ 1826 চনৰ 24 ফেব্ৰুৱাৰীত কি হৈছিল ইয়াণ্ডাবু সন্ধি হৈছিল হয়নে এই ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত কি হৈছিল ব্ৰিটিছৰ অধীনলৈ গৈছিল কিন্তু ব্ৰিটিছসকলে কি মাতিছিল মানৰ পৰা অসমখনক ৰক্ষা কৰিবৰ কাৰণে ঠিক আছে কিন্তু ব্ৰিটিছসকলে কি কৰিছিল তাতে উপনি পুতি লৈছিল সেই কাৰণে স্বাধীন হোৱাৰ যে ইয়াণ্ডাবু সন্ধি হৈছিল ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছতে গুমধৰ কোঁৱৰে কৰিছিল প্ৰথমটো সংগঠিত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব দিছিল সেইকাৰণে ইম্পৰ্টেন্ট কুৱেশ্যন হয় প্ৰায় পৰীক্ষাত আহি থাকে নেক্সট কুৱেশ্যন হু ওয়াজ দ্য ফাৰ্স্ট পাৰসন সিলেক্টেড বাই মহাত্মা গান্ধী ফৰ ইন্ডিভিজুৱেল সত্যাগ্ৰহ ইন 1940 1940 চনত ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গান্ধীজীয়ে কাক প্ৰথম নিৰ্বাচন কৰিছিল অপচন বিলাক চোৱাচোন অপচন নম্বৰ 8 আছিল জৱাহৰলাল নেহৰু বি আচাৰ্য বিনোৱা ভাৱে অপচন নম্বৰ সি চৰ্দাৰ পেটেল অপচন নম্বৰ ডি আছিল মৌলানা আজাদ কুৱেশ্যনটো আৰবাৰ চোৱা 1940 চনত ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গান্ধীয়ে কাক প্ৰথম নিৰ্বাচিত কৰিছিল সুধিছে কাৰেক্ট আনসাৰ অপচন নম্বৰ বি হ'ব আচাৰ্য বিনোৱা ভাৱে তেওঁক নিৰ্বাচিত কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে বিনোৱা ভাৱে was the first individual সত্যাগ্ৰহী in 1940 followed by জৱাহৰলাল নেহৰু ঠিক আছে 1940 চনত বিনোৱা ভাৱে প্ৰথমজন ব্যক্তিগত সত্যাগ্ৰহী তেওঁ আছিল কুৱেশ্যন নম্বৰ 13 চাবা এতিয়া কুৱেশ্যনটো আছিল হু ফাউণ্ডেড দা আসাম জাতীয়তাবাদী নৱযুৱক সংঘ হু ফাউণ্ডেড দা আসাম জাতীয়তাবাদী নৱযুৱক সংঘ অৰ্থাৎ অসম জাতীয়তাবাদী নৱযুৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে অপচন চোৱা এ বিষ্ণুপ্ৰসাদ ৰাভা বি অম্বিকাগিৰি ৰায়চৌধুৰী সি অমিয় কুমাৰ দাস ডি আছিল তৰুণৰাম ফুকন অসম জাতীয়তাবাদী নৱযুৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে অসম জাতীয়তাবাদী নৱযুৱক সংঘ প্ৰতিষ্ঠা কৰিছিল গতিকে অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী established this organization to inspire nationalist youth movement in Assam অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমত জাতীয়তাবাদী যুৱ আন্দোলন গঢ়ি তুলিবলৈ এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিবা অম্বিকাগিৰি ৰায়চৌধুৰীক আমি কি বুলি জানো অসম কিশোৰী বুলিও জানো ঠিক আছে তাক কি বুলি জনা যায় পৰীক্ষাটো ইম্পৰ্টেন্ট হয় অহাৰ চান্স আছে গতিকে এইটো মই লিখি দিছো মনত ৰাখিবা অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক অসম কিশোৰী বুলি জনা যায় ঠিক আছে চোৱা ইয়াৰ উপৰিও অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে কি কৰিছিল 1926 চনত অসম সংৰক্ষণী সভা প্ৰতিষ্ঠা কৰিছিল গতিকে আমাক যদি কুৱেশ্যনত এনেকৈ সুধিব পাৰে যে অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল তেতিয়াহ'লে গাইড আনসাৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী অসম কিশোৰী বুলি কাক জনা যায় সেয়া যদি সোধে তেতিয়াহ'লে হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 14 কুৱেশ্যনটো চোৱা The Kakuri train robbery was organized by which revolutionary organization অৰ্থাৎ 1925 চনৰ কাকুৰি ট্ৰেইন ডকাইতি কোনটো সংগঠনে সংগঠিত কৰিছিল অপচন চোৱা এ অনুশীলন সমিতি বি গদৰ পাৰ্টি ঠিক আছে সি চোৱা হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন অপচন নম্বৰ ডি আছিল অভিনৱ ভাৰত কুৱেশ্যনটো আৰবাৰ ৰিপিট কৰি দিছো চোৱা 1925 চনৰ কাকুৰি ট্ৰেইন ডকাইতি কোনটো সংগঠনে সংগঠিত কৰিছিল কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ
সিট থকাটো হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন, যাক চমুকৈ আমি HRA বুলিও জানো। ঠিক আছে, দ্য কাকোৰি কনস্পিৰেচি ৱাজ এক্সিকিউটেড বাই মেম্বাৰ্ছ অফ দ্য HRA, অৰ্থাৎ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন led by Ram Prasad Bismil and আশফাকুল্লাহ খান। ঠিক আছে, এই ঘটনা HRA ৰ বিপ্লৱী যিসকল আছিল তেওঁলোকে সংঘটিত কৰিছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 15। কুৱেশ্যনটো আছিল যে হু সাইন দ্য ট্ৰিটি অফ ইয়ান্দাবু অন বিহাফ অফ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, অৰ্থাৎ ইয়ান্দাবু সন্ধি ব্ৰিটিছৰ হৈ কোনে স্বাক্ষৰ কৰিছিল সুধিছে। ঠিক আছে, অপশ্যন বিলাক তোমালোকে চোৱা আৰু কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। আমাক সুধিছিল যে ইয়ান্দাবু যি সন্ধি হৈছিল সেই সন্ধি ব্ৰিটিছৰ হৈ কোনে স্বাক্ষৰ কৰিছিলে। ঠিক আছে, কোনটো অপশ্যন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবা।